ইণ্ডিয়া আৰু জিম্বাবুৱেৰ মাজত যি 4 নম্বৰখন টি20 মেটচ হৈ আছিলে আজি ইণ্ডিয়া 10 উইকেটত জিকিবলৈ সক্ষম হৈ গ'ল আজি। চুমন গিলে আৰু জয়ছোৱালে আজি খেলখন জিকাই দিয়ে। ইয়াৰ লগে লগে ইণ্ডিয়াৰ হাতত চিৰিজটো আজি আহিলে। জিম্বাবুৱে প্ৰথম বেটিং কৰি আজি 152 ৰান কৰিছিলে, 153 ৰানৰ টাৰ্গেট দিছিলে আজি জিম্বাবুৱেৰ প্লেয়াৰবিলাক ইমান ঠিক নেখেলিলে, সেই ফলত আজি ইমান এটা কম স্ক'ৰ হ'বলৈ সক্ষম হ'ল। আজি ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে। আজি ইণ্ডিয়াৰ তুষাৰ দেশপাণ্ডেয়ে টি20 ডেবিউ কৰিছে। ইণ্ডিয়াৰ আজি যদি বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, খালিদ আহমেদে আজি 2টা উইকেট পায় 4 অভাৰত, তুষাৰ দেশপাণ্ডেয়ে আজি 1টা উইকেট পায় 3 অভাৰত, ৰবি বিষ্ণুৱে 4 অভাৰত উইকেট নাপালে আজি, ৱাশ্বিংটন সুন্দৰে আজি 1টা উইকেট পায় 4 অভাৰত, অভিষেক শৰ্মাই আজি 1টা উইকেট পায় 3 অভাৰত আৰু শিৱম ডুবে 1টা উইকেট পায় 2 অভাৰত। ইণ্ডিয়া আজি বেটিং বৰ ধুনীয়া কৰে। চুমন গিলে আজি বৰ ধুনীয়া বেটিং কৰে, 58 ৰান কৰে আৰু জয়ছোৱালে আজি বৰ ধুনীয়া এটা ইনিংছ খেলে, 93 ৰান মাৰে আজি 93 ৰান মাৰি আজি খেলখন জয়ছোৱালে জিকাই দিয়ে। আজি জয়ছোৱালে প্লেয়াৰ অফ দ্য মেটচ পাবলৈ সক্ষম হয়। ইয়াৰ লগে লগে চিৰিজটো ইণ্ডিয়াৰ হাতলৈ আহিল। জিম্বাবুৱে 1খন জিকিছে আৰু ইণ্ডিয়াই 3খন জিকিছে আৰু এখন খেল খেলিব বাকী আছে। ইখনো ইণ্ডিয়াই জিকাটোৱে লাগে। যদি ভিডিঅ' ভাল লাগে লাইক কৰি দিব। থেংক ইউ।